যে এচাম মানুহ যিসকল মানুহে হয়তো ৰাইজৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে কাম কৰাৰ কিমান হেঁপাহ আছে মই নাজানো, কিন্তু সমালোচনা কৰাৰ তেওঁলোকৰ খুব ইচ্ছা থাকে। আৰু বিশেষকৈ 2-4টা বিৰোধী দল আৰু 2-4টা সংবাদ মাধ্যম তেখেতসকলে অনাহকতে কিছু সেন্সেশ্যন সৃষ্টি কৰিবৰ কাৰণে কিছুমান অদ্ভুত কথা কৈ থাকে। যোৱাকালিৰ পৰা মই দেখিলোঁ যে কিছু বিৰোধী দলৰ নেতা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত আৰু কেইটামান সংবাদ মাধ্যম বা পৰ্টেল চেনেলে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলালে। এই অপপ্ৰচাৰৰ সীমা এনেকুৱা পৰ্যন্তলৈকে গ'ল যে দুগৰাকীকৈ আই মাতৃৰ মৃত্যু হ'ল, শিশু এটা পদপৃষ্ট হ'ল, কোনোবা আই মাতৃয়ে সন্তান প্ৰসৱ কৰিলে, হয় আই মাতৃসকল হস্পিটেলত এডমিট হ'ল। এনেকুৱা ধৰণৰ অজস্ৰ অপপ্ৰচাৰ চলালে আৰু অপপ্ৰচাৰবিলাকে মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিলে, চিন্তাৰ সৃষ্টি কৰিলে। আৰু শেষত ইমানলৈকে গ'ল যে আই মাতৃৰ ফটো দি মৃত্যু হোৱা বুলিও বাতৰি প্ৰকাশ কৰা হ'ল। যিয়ে নহওক, কোনোবাই ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টীক বেয়া পায়, চৰকাৰখনক বা ব্যক্তিগতভাৱে মোকো বেয়া পায়, সেয়া ডাঙৰ কথা নহয়। আদৰ্শগত প্ৰভেদ থাকিব পাৰে। আদৰ্শৰ কাৰণে আপোনালোকে কোনোবাই আমাক বেয়া পাব পাৰে, আপোনালোকে আমাৰ উন্নয়ন দেখি কেতিয়াবা চকু চৰহা দৃষ্টিৰো বেয়া পাব পাৰে বা ৰাজনৈতিক ইছ্যু বনাবৰ কাৰণে বেয়া পাব পাৰে, কিন্তু ইমানলৈকে যাব নালাগে যে আই মাতৃসকলে হেঁপাহেৰে আনন্দৰে আহিছে 10,000 টকাৰ এখন চেক ল'বলৈ। তাতো আপোনালোকৰ আশা এনেকুৱা যে আই মাতৃসকল পদপৃষ্ট হৈ মৰি যাওক, আই মাতৃসকলে অসুস্থ হৈ হাহাকাৰ কৰক। এনেকুৱা ধৰণৰ ইমান নিজ মনোবৃত্তি কেনেকৈ ৰাখে, মই সেই কথাটোৱে ভাবিবলৈ বৰ আচৰিত লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।